নমস্কাৰ চবতকৈ প্ৰথম মই বস্তু কি হয় এইটোকে দেখাই লৈছোঁ আৰু এখন হৈছে এখন টেবুল আৰু এই টেবুলখন হৈছে এখন ফল্ডিং টেবুল মই উঠাবলৈতো চেষ্টা কৰিছিলোঁ কিন্তু হেভি আছে বস্তুটো ধুনীয়া আছে তাৰমানে একদম এইটো নহয় এই আছক এতিয়া এইটো হৈ গ'ল আপোনাৰ ফ'ল্ড হৈ গ'ল ফ'ল্ড হৈ পিনে এনেকৈ ক'ৰবাত বেৰৰ কিনাৰত চপাই পিনে থৈ দিলে খুবেই কম জেগা টাউন ল'বলৈ যেতিয়া আপোনাক যিকোনো কাম কৰিবলগীয়া হ'ল বা ক'ৰবাত বাহিৰলৈ আউটড'ৰ ৱৰ্কিং কৰিবলগীয়া আছে কিবা কৰিব তাত মানে ধুনীয়া এখন মানে ক'ব গ'লে ইঞ্জিনিয়াৰিং টেবুল এখন পালে আপুনি বা যিকোনো বেলেগ পাৰপাছৰ কাৰণে টেবুল এখন পাই গ'ল বা বোলে বৰ ধুনীয়াকৈ বোলে বৰ ডাঙৰকৈ বঢ়িয়াকৈ পিকনিক এখন খাবলৈ মন গৈছে ক'ৰবাত বাহিৰত তাত লৈ গ'ল বোলে এখন ধুনীয়াকৈ পিকনিক খাব পাৰিলে তো এতিয়া অকল এইখন হৈ গ'ল মানে ওপৰতো খুব ধুনীয়া মজবুতিকৈ স্মুথকৈ বনাই থৈ দিয়া আছে মানে অল পাৰপাছ টেবল তাকো ফল্ডিং হৈ যাব আপোনাৰ গাড়ীৰ ভিতৰতো হৈ যাব আৰু ইয়াৰ বাহিৰে আৰু কিছুমান এখেতলোকে এনেকুৱা বস্তু কিছুমান চব বনাই থৈ ইয়াত মানে কি চব হুক নিচিনাকৈ লগাই পিনে আপুনি ৱৰ্কশ্বপত বস্তু মানে ৰেঞ্জ চেঞ্জবোৰ ওলমাই থ'ব পাৰিব এইবোৰ আগলৈ যাওঁ বলক দেখাই দিছোঁ মই কেনেকৈ এখেতলোকে ইয়াত বহুত ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে এইখন টেবুলখন আকৌ কৰি আছে এয়া চাওক এনেকুৱা ধৰণে মানে ৰেক হিচাপত মানে ধুনীয়াকৈ কমফৰ্টেবলি ইয়াত বস্তুবোৰ থৈ দিব পাৰে এইটো চাওক এয়া এনেকৈ লাগি যাব তাৰমানে লাগি যা ভাই চাবলগীয়া আছে প্ৰথমবাৰ ঘপককৈ এয়া দেখিলে ইমান ধুনীয়াকৈ একদম মানে ছিষ্টেমবিলাক খুব ফিক্সড মানে খুব ধুনীয়া ছিষ্টেম প্ৰথম এইবোৰ দেখাই লৈছোঁ অলপমান ভিতৰত তাৰপিছত মই লাহেকৈ এখেতলোকৰ নামটো দেখাম আচলতে এইটো চলি আছে আপোনাৰ ইণ্টাৰনেশ্যনেল হাৰ্ডৱেৰ ইণ্ডিয়া এক্সপ'ৰ্ট 2024 নৱেম্বৰ মাহতে চলি আছে এইটো আপোনাৰ প্ৰগতি মেদানৰ ভিতৰত তো ইয়াত মই এই কোম্পানীটো দেখা পালোঁ চাওক আৰু এইটো ধৰি লওক এতিয়া কোনোবাই আউটডোৰ কাৰণে ধৰি লওক এনেকৈ গাড়ীত যায় কিবা কৰে তাত চব মানে কি আপোনাৰ টুল কিটবিলাক থ'বলৈ কাৰণে নিজৰ ৰেঞ্জ পাতিবোৰ লৈ যাবলৈ কাৰণে বা কিছুমান ট্ৰাকৰ ভিতৰত এনেকুৱা এইটো খুব ধুনীয়াকৈ বনোৱা আছে এইটো মানে গাড়ীৰ ভিতৰতো লৈ যাব পাৰিব আপোনাৰ কিছুমানে আউটডোৰ এক্সপিডিশ্যন কাৰণে যেতিয়া যায় ক'ৰবাত ফুৰিবলৈ যায় নিজৰ গাড়ী লৈ পিনে তেতিয়া এইবোৰ মানে লগত লৈ গ'লে সুবিধা হয় আৰু এইটো হাইড্ৰলিক ছিষ্টেম হয় মানে ঢাকনখন লগতে মই ভিজিটিং কাৰ্ডখন এখেতলোকৰ শ্বেয়াৰ কৰি দিছোঁ প্ৰথম আপোনালোকক মিষ্টাৰ অমিত কুমাৰ দৰকাৰ হ'লে কেতিয়াবা কিবা এনকুৱাৰী কৰিব হ'লে মানে ফোন কৰিব পাৰিব আপোনালোকে খুব ধুনীয়া ধুনীয়া বস্তু কিছুমান বনাইছে মানে যেনেকৈ টেবুলখন ইয়াৰ বাহিৰে হৈ গ'ল আপোনাৰ এইবিলাক সৰু সৰু মানে হুইলি আইটেম ঘৰৰ ভিতৰত বা ক'ৰবাত থ'বলৈ কাৰণে খুব সুবিধা অফিচে য'তে হ'লেও বহি পিনে ওপৰত বহিলে তলত বস্তু থৈ দিলে এনেকুৱা টাইপৰ বিভিন্ন প্ৰকাৰৰ মানে কিছুমান এইবিলাক মানে হুইল লগা বস্তু মানে যিবিলাকৰ ওপৰত বহিব পৰা যায় তেনেকুৱা ধৰণৰ চকী টেবুল এনেকুৱা টাইপৰ বা বেলেগ আইটেম খুব ধুনীয়া ধুনীয়া বস্তু মানে এখেতলোকে ইয়াত বনাই পিনে এই কোম্পানীটো মানেশ্বৰ হ'ল একচুৱেলি মানেশ্বৰ ভাল লাগিলে বস্তুবোৰ খুব ধুনীয়া ধুনীয়া আৰু এইটো দেখিছে ওচৰৰ যিটো এই ৰেকবিলাক এইবিলাক চব মুঠতে আপোনাৰ খুলি দিয়াৰ লগে লগে চব ডিছমেণ্টেল হৈ যাব মানে একদম খুলি খালি চব এইবোৰ চব খুলি খালি পিনে লৈ যাব পাৰিব ধুনীয়া ডিছপ্লে ৱাইনৰ বটল এটাও থৈ দিয়া আছে আৰু ওপৰতে এয়া চব এইবিলাক চব যিমান আছে চব মুঠতে ডিছমেণ্টেল কৰি আৰু এইবিলাক চব মানে কি এক্সট্ৰাকৈও কিবা এটা ওলমাবলৈ পাৰিব আৰু ইয়াত কিছুমান আছে আপোনাৰ এইবিলাকো চব হুইল লগোৱা আৰু পৰ্টেবল কিছুমান আপোনাৰ কাম কৰা বস্তু এইবিলাক চব জাবৰ জোথৰ পেলাবলৈ কিবা কিবি পেলাবলৈ গাড়ী বনাই থৈছে ৰেম্প হৈ গ'ল এখন ফল্ডেবল ৰেম্প হৈ গ'ল সিফালৰ পৰা সেইফালে বস্তু মুঠতে ধৰি লওক সেইফালৰ পৰা সেইফালে চুচৰাই পঠিয়াই দিব পাৰিব আপুনি লগাই পিনে ক'ৰবাত মানে মানুহ এটা ধৰি লওক গাড়ী এখন আনলোড কৰিবলৈ বোলে এইফালৰ পৰা সেইফালে অহা যোৱা কৰি থাকিব দৰকাৰ নাই বোলে ঠেলি পঠিয়াই দি হৈ যাব আৰু ফল্ডিং হৈ যাব আৰু এইটো এটা ধুনীয়া এটা বস্তু এইটো ধৰি লওক আপোনাৰ কোনোবা কাঠৰ কাম কৰে কিবা কৰে ক'ৰবাত বৰ ডাঙৰকৈ চাং এখন বনাই থাকিবলৈ নাই আৰু এয়া ওপৰতে থৈ পিনে ফটাফট আপুনি ৰান্দা মাৰি দিব পাৰিব ইয়াৰ আৰু এটা ধুনীয়াকৈ ব্যৱহাৰ দেখুওৱা আছে মই এতিয়া আপোনাক দেখাম প্ৰথম এইটো দেখাই লৈছোঁ এতিয়া এবাৰ আজিকালি ধৰি লওক ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপো বহুত দৰকাৰ হয় এইবিলাক
বিভিন্ন প্ৰকাৰৰ এইটো চহৰ্চ লিখাই আছে, চহৰ্চ বুলি ক'ম নে। এইখন চাই লওক, এইখন মানে কি তাত গৈ থিহা এখন বনোৱা কিবা কৰা সেইখন নাই আৰু মানে যোনটো জেগাত যাব সেইটো জেগাতে গ'ল লৈ গ'ল, ওপৰত এনেকুৱা প্লাইউড এখন পাৰি দিলে আৰু বাছ ধুনীয়াকৈ টেবুল এখন হৈ গ'ল, ডাঙৰ টেবুল এখন, যি কাম কৰে কৰি দিব পাৰিব আৰামছে। কাঠৰ কাম কৰে না কি কাম কৰে, য'ত যেনেকুৱা যি সুবিধাজনক বনাই ল'ব পাৰি আৰু তাৰমানে খুব ধুনীয়া ধুনীয়া বস্তুবোৰ ডিছপ্লে কৰি ৰাখিছে ক'ব গ'লে মানে। ভাল লাগিলে বস্তুখিনি, একদম মানে কমফৰ্টেবল ইঞ্জিনিয়াৰিং ক'ব গ'লে আৰু। এইটো আকৌ আমেৰিকালৈ লৈ গ'লগৈ আমাক, US মেইল। এই আমেৰিকাত মানে কি বেৰখনত যে মানে ধৰি লওক এনেকুৱা বক্স এটা ফিক্স কৰি থৈ দিয়ে, ভিতৰৰ ফালৰ পৰা বাহিৰ ফালৰ পৰা দুইফালৰ পৰা অপাৰেট হ'ব পৰাকৈ। কোনোবাই বাহিৰ ফালৰ পৰা আহি পিনে বিল চিল ঢালিব হ'লে ঢালি থৈ গুচি যাব, তাৰপৰা আপোনাৰ নামৰ কিবা চিঠি পিঠি আহিলে পিনে আৰু পিছত উলিয়াই ল'ব পাৰিব তাৰমানে। এতিয়া আমাৰ তাৰমানে আমেৰিকান বনি গ'লোঁ আৰু ইয়াতে বহি বহি। বৰ ধুনীয়া বস্তু কিছুমান দেখাইছে, কিন্তু ভাল লাগিলে। আৰু মই আপোনালোকক দেখাইছোঁ, এইটো হৈছে আপোনালোকৰ এখেতৰ কোম্পেনীটোৰ নেম। আগতে মই ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিলোঁ। আৰু এইবিলাক হৈছে মাল্টি ডিলাইট টুলছ, যিবিলাক ৰাখিবলৈ কাৰণে বক্স হৈ গ'ল আপোনাৰ। মই এবাৰ গোটেই অভাৰঅল গোটেই হলটো এবাৰ দেখাই দিছোঁ আপোনালোকক, এখেতলোকৰ যিটো হেৰি ষ্টল। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।